মাহত 13 বাৰ ৰিচাৰ্জ কৰিও সাধাৰণ জনতাক শান্তি নিদিলে টেলিকম বিভাগে। ৰিচাৰ্জ শেষ হোৱাৰ লগে লগেই ইনকামিং বন্ধ কৰিও শান্তি নাপালে টেলিকম কোম্পানীয়ে। কিমান আৰু হাৰাশাস্তি কৰিব সাধাৰণ জনতাক। কেতিয়াবা যদি চৰকাৰ, কেতিয়াবা আকৌ টেলিকম কোম্পানী। মুঠতে মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাব ৰাজ্যবাসীক। বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে হাতে হাতে মোবাইল ফোন, আৰু সেই মোবাইল ব্যৱহাৰকাৰীৰ বাবে টেলিকম বিভাগে পুনৰ এইবাৰ খুৱাইছে মাধমাৰ। 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰে মোবাইল ব্যৱহাৰকাৰীয়ে। এটা প্লেনৰ ম্যাদ 28 দিনলৈকে ৰাখি সাধাৰণ জনতাক হাৰাশাস্তি কৰি আছে টেলিকম কোম্পানীয়ে। কিন্তু ইমানতেই জানো ক্ষান্ত থাকিব টেলিকম কোম্পানী। এইবাৰ পুনৰ 12-15% পৰ্যন্ত বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ দাম। জিঅ', এয়াৰটেল আৰু ভিআইয়ে বৃদ্ধি কৰিব মোবাইল ৰিচাৰ্জৰ মূল্য। আগন্তুক 3-4 মাহৰ ভিতৰত আপুনিও সাজু হওক অত্যাধিক মূল্যৰ মোবাইল ৰিচাৰ্জ ভৰাবলৈ। 12ৰ পৰা 15% বৃদ্ধি। জিঅ', এয়াৰটেল, ভিআইৰ মূল্য বৃদ্ধি হলে 300 টকীয়া ৰিচাৰ্জ হ'ব 340ৰ পৰা 359 টকা। মুঠতে প্ৰতিটো প্লেনত আপুনি অত্যাধিক 100ৰ পৰা 115 টকা পৰ্যন্ত ভৰিব লগা হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NETV।